মহতৰম হাজিৰিন, যোৱা সপ্তাহত আমি খুতবাৰ বিষয় লৈ আৰু জুমাৰ নামাজৰ কেইবাটাও মছলা সম্পৰ্কে আলোচনা কৰিছিলোঁ। খুতবাৰ সময়ত আমি কি কি কাম কৰিব পাৰোঁ আৰু কি কি কাম কৰিব নোৱাৰোঁ সেই প্ৰসংগে আমি আলোচনা কৰিছিলোঁ। আজিৰ আলোচনাৰ বিষয়বস্তু হৈছে নামাজৰ ভিতৰত কিছুমান ভুল হয়, ভুল হোৱাৰ কাৰণে সুহু সিজদা কৰিব লাগে, সিজদাই সুহু কৰিব লাগে। সুহু শব্দৰ অৰ্থই হৈছে পাহৰি যোৱা। কোনো বস্তু যদি পাহৰি যায় নামাজৰ ভিতৰত, নামাজ শুদ্ধ কৰাৰ এটা পদ্ধতি আছে, নামাজ শুদ্ধ হৈ যাব, নামাজ শুদ্ধ কৰিব পাৰি, সেইটো সিজদাই সুহুৰ মাধ্যমত। সিজদাই সুহুটো কেনেকৈ কৰিব, সিজদাই সুহু কেনেকৈ কৰিব, আমি শেষৰ যিটো বৈঠক আত্তাহিয়াতু পঢ়ো, শেষ বৈঠকত আত্তাহিয়াতু পঢ়ি হু সাইডত সালাম ফিৰাই আমি দুটা সিজদা আকৌ কৰি আকৌ আত্তাহিয়াতু দৰুদ শৰীফ দোয়া মুছৰা পঢ়ি নামাজ কমপ্লিট কৰোঁ। ইয়াক সুহু সিজদা বুলি কোৱা হয়। সুহু সিজদা কেতিয়া কৰিব লাগে, কি কি অসুবিধা হ'লে সুহু সিজদা কৰিব লাগে, এইবিলাক আমাৰ জানাৰ দৰকাৰ। কেতিয়াবা ওয়াজিবৰ মাজত যদি পলম হৈ যায়, ওয়াজিব আদায় কৰাৰ ক্ষেত্ৰত যদি দেৰি হৈ যায়, পলম হৈ যায়, তেতিয়া আমি সুহু সিজদা কৰিলে নামাজ শুদ্ধ হয়। বা এটা রুকুন পরিমাণ যদি কোনবাই রখিছে, এটা রুকুন পরিমাণতকৈ যদি কম রখিছে তেনেহলে সুহু সিজদা কৰিব নালাগে। আৰু এটা রুকুনৰ বেছি যদি সময় থাকিছে, ৰখি গৈছে, তেনেহলে সুহু সিজদা কৰিব লাগিব। রুকুন কি আকৌ, রুকুন জানিব লাগিব। রুকুন কোৱা হয় 3 তসবিহ পৰিমাণ সময়, 3 বাৰ সুবহানাল্লাহ পঢ়োতে যিমানখিনি সময় লাগিব ইমানখিনি সময় বহি আছে, উঠিব লাগিছিল বহি আছে। ঠিক এই ভুলৰ কাৰণেও সুহু সিজদা হ'ব। নামাজৰ ওয়াজিবৰ মাজত কোনো এটা বস্তু পৰিৱৰ্তন কৰি দিলে, য'ত আস্তে পঢ়িব লাগে জোৰেকৈ পঢ়ি দিছে, ইয়াৰ কাৰণেও সুহু সিজদা ওয়াজিব। ফৰজ আদায় কৰিব লাগিছিল, নামাজত বহুকেইটা ফৰজ আছে, এটা ফৰজ পলমকে আদায় কৰি আছে, যিটো আদায় কৰিব লাগিছিল অলপ ৰখি গ'ল, তে পলমকে আদায় কৰাৰ কাৰণেও সুহু সিজদা ওয়াজিব হ'ব। কোনো ফৰজক যেটো পিছত আদায় কৰিব লাগে হেতু আগতীয়াকৈ আদায় কৰি দিলে, আগতীয়াকৈ আদায় কৰাৰ কাৰণেও সুহু সিজদা। কি কি কাৰণত সুহু সিজদা হ'ব পাৰে, গোটেইখিনি মছলাৰ আসলতে হেডলাইনটো কি এইখিনি আলোচনা কৰা হৈছে। বা কোনো এটা ফৰজ ৰিপিট আহি আছে, বাৰে বাৰে আহি আছে, কোনো এটা ফৰজ আমি বাৰবাৰ যদি আদায় কৰোঁ, এই ফৰজটো বাৰবাৰ আদায় কৰাৰ ক্ষেত্ৰতো সিজদাই সুহু ওয়াজিব হৈ যায়। তেনেকুৱা হৈ আছে যে সিজদাই সুহু কেতিয়ালৈকে কৰিব পাৰে, কেতিয়ালৈকে সুহু। এনেকুৱাও হ'ব পাৰে যে সালাম দুইফালে ফিৰাই দিছে, এতিয়া সময় কিমানখিনি মোৰ হাতত আছে যে সুহু সিজদাটো মই পাহৰি গ'লোঁ, ভুল এটা হৈ গৈছে, সেই ভুলৰ কাৰণে সুহু সিজদা কৰিব লাগিছিল, কিন্তু সুহু সিজদাৰ সময় পাৰ হৈ গৈছে, দুইফালে সালাম ফিৰাই দিছে, এতিয়া কি সুহু সিজদা কৰিব পাৰিব না নাই, কিমান সময়লৈকে বাকি থাকে এটো জানিব লাগিব। দুয়োফালে সালাম ফিৰোৱাৰ পিছতো সময় থাকে, দুয়োফালে সালাম ফিৰাইছে, ফিৰোৱাৰ পিছতো সময় থাকিব। যদি আপনি কেবলাৰ ফালেই আছে, এতিয়ালৈকে কেবলাৰ ফালৰ পৰা আপনি ডাইভাৰ্ট হোৱা নাই, বেলেগ ফালে আপনি ঘূৰি বহা নাই, আপনাৰ চিনা কেবলাৰ ফালে আছে, তেতিয়ালৈকে ভুল যেটো হৈছে মাইণ্ডত আহিছে মোৰ এটো ভুল হৈছে, লগে লগে আপনি সিজদাই সুহু দুটা কৰিলে, কৰাৰ পিছত আকৌ আত্তাহিয়াতু দৰুদ শৰীফ পঢ়ি নামাজ কমপ্লিট কৰিব, নামাজ হৈ যাব। এটো এটা সূৰত। যদি নিজৰ জায়গাতেই আছে বা নামাজৰ মুনাফি কোনো কাম কৰা নাই, যে নামাজৰ পৰিপন্থী, নামাজত যিমানবোৰ কাম হয় আমাৰ জানা আছে যে এইবোৰ নামাজৰ হালত হয়, নামাজৰ অৱস্থাতেই মানুহে থাকে, নামাজৰ অৱস্থাৰ ব্যতিক্ৰম কোনো কাম কৰিলে, নামাজত থকা অৱস্থাৰ ব্যতিক্ৰম কোনো কাম কৰিলে, যেনেকৈ দুই হাতেৰে খোজোৱা আৰম্ভ কৰিলে, নামাজত তো এই কাম কৰা নহয়, দুই হাতেৰে টুপি পিন্ধি আছে বা কথা পাতি আছে বা
ঘূৰি বহিছে ইত্যাদি ইত্যাদি যিবিলাক কাম নামাজত নিষেধ আছে সেই নিষেধ কামবিলাক আমি যদি নকৰোঁ তেতিয়ালৈকে সুজদা কৰিব পাৰিম কিন্তু সেজদাই সুহু কি হৈছিল ওয়াজিব আছিল সেজদাই সুহু নকৰিলে বেলেগ এটা মছলা যে সেজদাই সুহু ওয়াজিব হৈছিলে কিন্তু সেজদাই সুহু নকৰিলে এই হালতত কি হ'ব ওয়াজিব আছিল বিভিন্ন কাৰণত হ'ব পাৰে সেজদাই সুহু কৰা নাই পাহৰি গৈছে তে নামাজ হৈ যাব কিন্তু নামাজ কি হ'ব নাকিস হ'ব পৰিপূৰ্ণ নামাজ নহব পৰিপূৰ্ণ নামাজৰ যেটো সওয়াব সেই সওয়াবৰ পৰা মাহৰুম থাকিব আৰু এই নামাজটো ইয়াদা কৰিব লাগিব আকৌ পঢ়িব লাগিব আৰু যদি কোনবাই সময় পাৰ হৈ গৈছে সময় উকুলি যোৱাৰ পিছত যদি সেই নামাজ আদায় কৰে সেই নামাজ আদায় কৰাটো মুস্তাহাব হ'ব এই নামাজ আদায় কৰাটো মুস্তাহাব হৈ যাব এতিয়া কথা হৈছে যে দ্বিতীয়বাৰ যে নামাজ পঢ়িব হয় নামাজ কি ফরজ নামাজ হৈ আছে এতিয়াও না ফরজ নামাজ আদায় হৈ গল একবার যেহেতু আদায় করার পিছত আদায় তো হয়ে গল আকৌ দ্বিতীয়বার যেটো পড়িব হেতু কি ফরজৰ দরজা রাখিব নেকি তার শ্রেণী কি হবো ফরজ হবো নেকি নাই হে নামাজটো নফল হৈ যাব কিন্তু কিয় পড়িব কিহৰ কাৰণে পড়িব এই কাৰণে সওয়াবৰ ক্ষেত্ৰত কমপ্লিট সওয়াব পোৱাৰ আশাত আৰু এটো পড়া ওয়াজিব সময়ের ভিতৰত যদি হয় এটো সময় যদি বাকি থাকে আর যদি সময় উকুলি যায় আমার পার হয়ে যোৱাৰ পিছত সেই নামাজটো আকৌ দ্বিতীয়বাৰ পঢ়াটো এনেকুৱা হয় কেতিয়াবা সেজদাই সুহু কৰিব লাগিছিল কিন্তু সেজদাই সুহু বুজি নাপায় যে কিহৰ কাৰণে সেজদাই সুহু ওয়াজিব হয় এই কথাটো মছলাটোই নাজানে কৰিব লাগিছিল কিন্তু বুজি নাপায় হেনে এনে অৱস্থাত বুজি নোপোৱা হালতত কি সেজদাই সুহু কৰিব নেকি যে মই কৰি দিও বুজি নাপালেও কি কিবা এটা তো হ'ব নামাজটো কিবা এটা হ'ব বুজি নোপোৱাৰ কাৰণে সেজদা সুহু কৰিব পাৰিব নেকি নাই নোৱাৰে সেজদাই সুহু কৰিব নোৱাৰে ইয়াৰ কাৰণে মছলা জানি কোনো আলিমৰ ওচৰত হুদি মছলাৰ ওপৰত আমল কৰিব লাগিব সেজদাই সুহু কেতিয়া ওয়াজিব হয় সন্দেহ হয় রিকাতৰ মাজত সন্দেহ হয় নামাজৰ ভিতৰত যে মোৰ কিবা ওয়াজিব এৰি গল নেকি বা সেজদাই সুহু নামাজৰ ভিতৰত কিবা সন্দেহ হোৱাৰ কাৰণে কি আমাৰ সেজদাই সুহু ওয়াজিব হ'ব নেকি সন্দেহৰ কাৰণে সেজদাই সুহু ওয়াজিব নৰঞ্চ আপোনাৰ মনে যেটো কয় মন জিফালে কয় বেছি মনে যেটো কৈ আছে যে না এই নামাজটো মোৰ মানে আসলতেই ভুল হৈছে তেতিয়াহে সেজদাই সুহু ওয়াজিব হয় সেজদাই সুহু সন্দেহৰ ওপৰত নহয় বেছি যদি মনে খুজি আছে না এটো ভুল হৈছেই মাস্ট বি এটো হৈয়ে গৈছে বিশ্বাসৰ হৈতে ইয়াকিনৰ হৈতে যদি তেখেতৰ মনত যদি এটো আহে মুসল্লিৰ মনত যদি এটো আহে যে মোৰ আসলতেই ভুল হৈছে তেনেহলে সেজদাই সুহু ওয়াজিব সন্দেহৰ ওপৰত ডিপেন্ড কৰি সেজদাই সুহু কৰাৰ প্ৰয়োজন নাই মুক্তাদি সকলে কেতিয়াবা ইমামক সেজদাই সুহু কৰাই দিয়ে এনেকুৱা অৱস্থা হ'ব পাৰে যে ইমাম সাহেবে এনেকুৱা ভুল কৰি আছে যি ভুলটো কৰিব নালাগিছিল এনেকুৱা কন্ডিশন হৈ গৈছে নামাজৰ যে ইমাম সাহেবে এতিয়া সেজদা সুহু নকৰিব তো মুক্তাদিয়ে আল্লাহু আকবার কৈ তাকবীৰ কৈ সেজদাই সুহুত গুচি গল মুক্তাদি যাব পাৰিব আৰু ইমামক এলাৰ্ট কৰিলে ইমামক তাকবীৰ দি লোকমা দি জনাই দিলে ইমামেও সেজদা সুহুৰ মাজত বহুকেইটা ওয়াজিব এৰি গৈছে বা কিবা ভুল হৈছে যিবোৰ কাৰণত সেজদাই সুহু ওয়াজিব হয় এনেকৈ বহুকেইটা ভুল একত্ৰিত হৈছে সেজদাই সুহু কেইটা কৰিব সেজদাই সুহু এটা কৰিলেই যথেষ্ট হ'ব সেজদাই সুহু একবাৰ কৰিলেই যথেষ্ট হ'ব ইয়াৰ পিছত প্ৰথম ৰিকাত বা তৃতীয় ৰিকাতত বহি গৈছে এনেকুৱা হ'ব পাৰে যে প্ৰথম ৰিকাতত বা তৃতীয় ৰিকাতত বহি গৈছে আৰু এই বৈঠকটো বহিব নালাগিছিল প্ৰথম ৰিকাততো আপোনালোকে জানে প্ৰথম ৰিকাতত বহিব নালাগে থিয় হৈ যাব লাগে রুকু সিজদা দুই সিজদা করার পিছত থিয় হৈ যাব লাগে সেই সময়ত বহি গৈছে বা তৃতীয় রিকাতত চাৰি রিকাত নামাজৰ মাজত তৃতীয় রিকাততো থিয় হৈ যাব লাগে কিন্তু পাহৰি গৈছে বহি গৈছে যদি এক রুকুন পরিমাণ তাতকৈ কম বহিছে তেনেহলে সেজদাই সুহু ওয়াজিব নহব আৰু যদি এক রুকুনতকৈ বেছি বহিছে এক রুকুনৰ পৰিমাণ মই কৈ দিছো যে তিনিবাৰ সুবহানাল্লাহ কোৱাৰ সময়
এইখিনি সময় যদি ইয়াতকৈ যদি বেছি সময় বহে, এইখিনি সময় বা এইখিনিতকৈ বেছি সময় বহে, তেনেহ'লে সেজদাই সুহু ৱাজিব হৈ যাব। এইখিনি হ'ল। এতিয়া হওক ৰিকাতৰ মাজত ৰিকাতৰ মাজত সন্দেহ, কিমান ৰিকাত হ'ল ইয়াৰ মাজত সন্দেহ, 3 ৰিকাত হ'ল না 4 ৰিকাত হ'ল, এইটো আগতে বুজি লওঁ। 3 ৰিকাতৰ মাজত সন্দেহ আৰু 4 ৰিকাতৰ মাজৰ সন্দেহ। এতিয়া আপোনাৰ দিল কোনফালে কয় তাৰ ওপৰত আপুনি আমল কৰিব। ইয়াৰ কাৰণে সেজদাই সুহু ৱাজিব নহ'ব। কণ্ডিশ্যন কি যে দিলৰ কাৰণে, দিল যিফালে আপোনাৰ গাৱাহী দি আছে, সাক্ষী দি আছে যে মোৰ আচলতে 3 ৰিকাতেই হৈছে, বেছি ৰুঝান দিলৰ মানে দিল মানে সিফালেই যাই আছে, মন সিফালেই যাই আছে, তে ইয়াৰ কাৰণে সেজদাই সুহু ৱাজিব নাই।